মই চাদৰত কেনেদৰে দহি গুঠোঁ সেয়াই দেখুৱাবলৈ লৈছোঁ। মই আগে বেজীৰে এনেদৰে বান্ধি লওঁ চাদৰখনত। মই বেজীৰেহে গুঠোঁ দেই। আৰু এয়া মই ব্যৱহাৰ কৰিছোঁ বৰ্ণালী সূতা। এনেকৈ 3ডালমান গাঁঠি মাৰি দিব যাতে সূতাডাল খুলি নাহে। গাঁঠি মাৰি আকৌ এভাঁজ দি বেজীটো ভিতৰ ফালৰ পৰা সুমুৱাই টানি আনি এগাঁঠি মাৰি দিব। টানকৈ মাৰিব, আকৌ এগাঁঠি মাৰিব। এনেকৈ 3বাৰমান গাঁঠি মাৰিলে টান হৈ থাকে, খুলকি যোৱাৰ ভয় নাথাকে। এয়া মই চিলভাৰ কালাৰৰ ইউজ কৰিছোঁ, বগা নহয়। কেমেৰাত বগা যেন দেখিছেনে? একেবাৰে সোনকালে হৈ গৈছে। আৰু নিজৰ জোখৰ মতে কাটিব। কিছুমানে হয়তো দীঘল বিচাৰে দহি গুঠা, কিছুমানে চুটিকৈ বিচাৰে। এয়া মই বেছি দীঘল দিয়া নাই, 1 ইঞ্চমান হ'ব। আকৌ 1 ইঞ্চ বা 1.5 ইঞ্চ গেপ ৰাখি আৰু এবাৰ গাঁঠি দিব সূতাৰে। 3বাৰমান গাঁঠি দিব। গাঁঠাৰ পিছত আকৌ এয়া সূতা ওপৰত ৰাখি দিব। ৰাখি আকৌ 3বাৰমান গাঁঠি দিব। 3বাৰমান গাঁঠিলে কি হয়, টান হৈ থাকে। নহ'লে কেতিয়াবা এনেকৈ গাঁঠাটো লুজ হৈ গ'লে খুলি যায় গাঁঠিটো। এনেদৰে গাঁঠি আকৌ বেজীডাল এনেকুৱাই সোমাব। চেম প্ৰচেছ হয়। আৰু আজিকালি বাৰু সকলোৱে জানে দহি গুঠা, একেবাৰে সহজ হয়। আপোনালোকে নিজৰ চাদৰ নিজে গুঠিব। ময়ো সেই ইউটিউবৰ পৰাই শিকিছোঁ দহি গুঠা, কাপোৰ চিলোৱা। দেখিছে নাই, ইমান ধুনীয়াকৈ হৈ গ'ল। বেছি সময়ো নালাগে। অকল গাঁঠিটো ভাল হ'ব লাগে। গাঁঠিটো ভাল হ'লে বহুত ধুনীয়াকৈ মানে বহুত দিনলৈকে থাকে। নহ'লে কিছুমান কি হয়, কাপোৰ ধোৱাৰ পিছত খুলি যায় গাঁঠিবোৰ। সেইকাৰণে মেইন গাঁঠিটো আপোনালোকে ভালকৈ দিব। এনেকৈয়ে 1 ইঞ্চ 1.5 ইঞ্চ গেপ ৰাখি মই 1 ইঞ্চ গেপ ৰাখিছোঁ। এনেকৈ গাঁঠি গৈ থাকিব। এয়া ভিডিঅ' অকল নতুনসকলৰ বাবে হয়, পুৰণাসকলৰ বাবে নহয়। পুৰণাসকলে বাৰু বহুতেই জানে, ময়ে সিহঁতৰ পৰা বাৰু শিকোঁ। যিসকলে নতুনকৈ